মোৰ 20 বছৰীয়া চাকৰ গোপাল সদায় মোৰ আগে পিছে ঘূৰি ফুৰিছিল। মই তাক সৰু ল'ৰা বুলি ভাবিছিলোঁ। কিন্তু এদিন সি মোক ক'লে, মেডাম, মোক সৰু বুলি ভাবি ভুল নকৰিব আপুনি। সেই নিশা যেতিয়া মই তাক দেখিলোঁ তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ। কাৰণ সেই নিশা গোপাল 20 বছৰীয়া ল'ৰাৰ দৰে নহয়, বৰঞ্চ এজন 30 বছৰীয়া যুৱকৰ দৰে মোৰ ওপৰত উঠি। মোৰ নাম সবিতা। গোপাল মোৰ চাকৰ আছিল। যেতিয়াৰ পৰা গোপাল মোৰ লগত শুবলৈ লৈছিল তেতিয়াৰ পৰা মোৰ শৰীৰত কিছুমান পৰিৱৰ্তন হ'বলৈ ধৰিছিল। মই ভাবিছিলোঁ যে গোপাল সৰু ল'ৰা, সি সেইবিলাক একো বুজি নাপায়। কিন্তু লাহে লাহে মই তাৰ আচল ৰূপটো দেখিবলৈ ধৰিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে 20 বছৰীয়া এজন ল'ৰা মোৰ দৰে 40 বছৰীয়া এগৰাকী মানুহৰ লগত এনেকৈ মোক সুখ দিব পাৰিব। গোপাল 20 বছৰীয়া আছিল। তাক গাঁৱৰ পৰা মোৰ ঘৰৰ কাম কৰিবলৈ মই আনিছিলোঁ। মোৰ ঘৰত মই আৰু মোৰ 11 বছৰীয়া এটা ল'ৰা সন্তান আছিল। যেতিয়া মই ডিউটিলৈ গৈছিলোঁ তেতিয়া গোপালে মোৰ সন্তানটোক চোৱা চিতা কৰিছিল আৰু সি মোৰ ঘৰতে থাকিছিল। মই বিয়া নোহোৱাকৈয়ে সন্তানৰ মাক হৈছিলোঁ। মোৰ প্ৰেমিকে মোক বিয়াৰ প্ৰতিশ্ৰুতি দি মোৰ লগত প্ৰেমৰ খেল খেলিছিল। যেতিয়া মই গৰ্ভৱতী হৈছিলোঁ তেতিয়া মই তেওঁৰ ঘৰলৈ গৈছিলোঁ। সি মোৰ লগত প্ৰেমৰ নাটক কৰিছিল আৰু আন ছোৱালীক বিয়া কৰাইছিল। মোৰ পেটত ডাঙৰ হৈ থকা সন্তানটোক মই মাৰিব বিচৰা নাছিলোঁ। আৰু এনেকৈ যেতিয়া মই গৰ্ভপাত কৰোৱাৰ কথা ভাবিছিলোঁ তেতিয়ালৈকে সময় পাৰ হৈ গৈছিল মোৰ। সেই সময়ত মই 5 মাহৰ গৰ্ভৱতী আছিলোঁ। মোৰ মা দেউতাই মোক আৰু মোৰ সন্তানক আঁকোৱালি ল'বলৈ অস্বীকাৰ কৰিছিল। তেতিয়া মই অকলেই থাকিবলৈ ল'লোঁ। কেইদিনমানৰ আগতে মই মোৰ গাঁৱলৈ গৈছিলোঁ মোৰ ককাৰ 100তম জন্মদিনৰ কাৰণে। মোৰ ককাই মোক জন্মদিনলৈ নিমন্ত্ৰণ কৰিছিল আৰু সেইকাৰণে মই গাঁৱলৈ গৈছিলোঁ। সেই সময়ত মোৰ সন্তানটোক মাত্ৰ মোৰ ককাইহে মৰমেৰে কোলাত তুলি লৈছিল। মোৰ ল'ৰাটোৱে ককাৰ কোচত খেলিবলৈ ধৰিছিল। তেতিয়াই মোৰ অফিচৰ পৰা ফোন আহিলে আৰু মই ফোনত কথা পাতিবলৈ বাহিৰলৈ ওলাই গ'লোঁ। যেতিয়া মই ককাৰ ওচৰলৈ উভতি আহিলোঁ তেতিয়া মোৰ ল'ৰা ককাৰ কোচত নাছিল, বৰঞ্চ ঘৰৰ কাম কৰা ল'ৰা এজনৰ কোচতহে আছিল। মই দেখিলোঁ যে মোৰ ল'ৰা অনুজে তাৰ লগত বৰ ফূৰ্তিৰে খেলি আছিল। মই মোৰ ল'ৰাক সেই চাকৰজনৰ কোচৰ পৰা আনিলোঁ আৰু তাৰ পৰা যাবলৈ ধৰিলোঁ। তেতিয়াই মোক সেই চাকৰজনে ৰখালে আৰু মোক ক'লে যে, মেডাম, মোক অলপ সহায় লাগে। মোক টকাৰ নহয়, এটা কামৰহে প্ৰয়োজন আছিল। সি তাৰ পৰিচয় মোক দি ক'লে যে মোৰ নাম গোপাল। মই এই ঘৰত গৰু ম'হৰ গোহালি চফা কৰাৰ কাম কৰিছিলোঁ। কিন্তু এতিয়া ডাঙৰ মালিকে গৰু ম'হবিলাক বিক্ৰী কৰাৰ কথা কৈ আছে। যদি আপোনাৰ ওচৰত কিবা এটা কাম আছে তেনেহ'লে মোক দিয়ক। মোক কাম এটাৰ বহুতেই প্ৰয়োজন আছে। মোৰ মা দেউতাও দিন হাজিৰা কৰে। মোৰ ঘৰৰ অৱস্থা বহুতেই বেয়া। মোক কাম এটাৰ বহুতেই প্ৰয়োজন এই সময়ত। মই ক'লোঁ যে মোৰ ল'ৰাক চোৱা চিতাৰ কাম আছে, কিন্তু তাৰ বাবে তুমি চহৰলৈ যাব লাগিব। কামটোৰ বাবে তোমাক মই 5,000 টকা দিব পাৰিম মাহত। গোপালে মোৰ লগত চহৰলৈ আহিবলৈ সাজু হৈ গ'ল। অনুজে তাৰে লগত বৰ ফূৰ্তিৰে থাকিছিল আৰু সেয়া দেখি মই গোপালক মোৰ ঘৰলৈ নিয়াৰ সিদ্ধান্ত লৈছিলোঁ। গোপাল তেতিয়াৰ পৰাই মোৰ ঘৰত থাকে। সি কৈছিল যে প্ৰতি 4 মাহৰ মূৰত যেতিয়া অলপ টকা জমা হৈ যাব তেতিয়া সি গাঁৱৰ ঘৰলৈ যাব। গোপালে গোটেই দিন মোৰ সন্তানটোক ভালকৈ চোৱা চিতা কৰিছিল আৰু ঘৰৰ কামতো মোক সহায় কৰিবলৈ ধৰিছিল। এতিয়া এনেকৈ গোপালে মোৰ ওচৰলৈ অহা এমাহ পাৰ হৈ গৈছিল আৰু এই এমাহতে গোপালে মোৰ অন্তৰখন জয় কৰি পেলাইছিল। সি ভালদৰে মোৰ সন্তানটোক যত্ন লোৱাৰ বাবে মোৰ সন্তানৰ স্বাস্থ্যও বহুত ভাল হৈ উঠিছিল। মই গোপালক থাকিবলৈ এটা বেলেগ কোঠা দিছিলোঁ। এদিন নিশা অনুজে বহুত কান্দিবলৈ ধৰিছিল। তাক কোনোমতে মই শান্ত কৰিবলৈ পৰা নাছিলোঁ। অনুজৰ কান্দন শুনি গোপাল মোৰ কোঠালৈ আহিলে আৰু সি অনুজক মোৰ কোচৰ পৰা লৈ তাক নিচুকাবলৈ ধৰিছিল। গোপালৰ কোচলৈ যোৱাৰ লগে লগে অনুজ শান্ত হৈ পৰিল। ৰাতি তেতিয়া বহুত হৈ গৈছিল। অনুজে গোপালক এৰি দিয়া নাছিল। তেতিয়া মই গোপালক মোৰ কোঠাতে শুবলৈ ক'লোঁ। ৰাতিপুৱা মই যেতিয়া সাৰ পালোঁ তেতিয়া মই দেখিলোঁ যে অনুজে গোপালক সাৱটি শুই আছে। সেই নিশাৰ পৰা গোপালে অনুজৰ কাৰণে মোৰ কোঠাতে শুবলৈ ল'লে। এতিয়া গোপাল অহাৰ পিছত সকলো ভালকৈ হ'বলৈ ধৰিছিল। গোপালৰ কামত সুখী হৈ মই তাক মোৰ অফিচ ছুটিৰ দিনা তাক শ্বপিং মললৈ লৈ গ'লোঁ। তাত মই তাৰ কাৰণে ভাল কাপোৰ কিনিলোঁ আৰু এখন দামী চেলুনত তাৰ ধুনীয়াকৈ চুলি কচা কটোৱালোঁ। গোপাল দেখাত বহুত ভাল আছিল, কিন্তু সি একেবাৰে সাধাৰণভাৱে থাকিছিল। সেইদিনা মই তাৰ ৰূপেই সলনি কৰি দিছিলোঁ। তাক নতুন ৰূপত দেখাৰ পিছত মোৰ এই বিশ্বাস হোৱাত অসুবিধা হৈ পৰিছিল যে কালিলৈকে যিজন ল'ৰাই সাধাৰণভাৱে চাকৰ আছিল আৰু আজি সি কেনেকৈ ইমান হেণ্ডছম আৰু স্মাৰ্ট হ'বলৈ পাৰিলে।
মই তাৰ এই ৰূপ কল্পনাও কৰিব পৰা নাছিলোঁ। বজাৰৰ পৰা আমি ঘৰলৈ উভতিলোঁ। ঘৰ পোৱাৰ পিছতে অনুজে টোপনি গ'ল। মই তাক মোৰ কোঠাৰ বিচনাত শুৱাই দিলোঁ আৰু পানী খাবলৈ কোঠাৰ বাহিৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়াই গোপালে মোৰ কাৰণে পানী লৈ আহিছিল। পানী খাই মই গিলাচটো টেবুলত ৰাখিলোঁ আৰু গোপালে মোৰ ফালে তেতিয়াৰ পৰা একেৰাহে চাই আছিল। যেতিয়াই মই গিলাচটো ৰাখিলোঁ সি মোক সাৱটি ধৰিলে। বহু বছৰৰ পিছত মোক কোনো পুৰুষে এনেকৈ সাৱটি ধৰিছিল। মই তাক মোৰ পৰা দূৰলৈ ঠেলি দিলোঁ। তেতিয়া গোপালে ক'লে যে মেডাম, মই আজি আপোনাৰ কাৰণে নিজকে ভাল পাবলৈ ধৰিলোঁ। এতিয়া মই উপলব্ধি কৰিবলৈ পাৰিছোঁ যে জীৱনটো বহুত ধুনীয়া, মাত্ৰ জীয়াই থাকিবলৈ জানিব লাগে। আজি মোক আপুনি ধুনীয়াকৈ সজাই মোক বহুত উপকাৰ কৰিলে। সঁচাকৈয়ে মোক বহুত ভাল দেখিছে। গোপালৰ মনত বহুত সুখ দেখি ময়ো সুখী হৈ পৰিছিলোঁ। পিছদিনাৰ পৰা সি বহুত চাফ চিকুণ আৰু পৰিপাটিকৈ থাকিবলৈ লৈছিল। সি 20 বছৰীয়া আছিল, কিন্তু গাঁৱৰ ল'ৰা হোৱাৰ বাবে তাৰ শৰীৰটো সুঠাম আছিল। সি ঘৰত সদায় ব্যায়াম কৰিছিল। তাৰ উচ্চতাও ঠিকেই আছিল। মই তাক তাৰ পঢ়া শুনাৰ বিষয়ে সুধিছিলোঁ, কিন্তু সি ক'লে যে এতিয়া তাৰ লিখা পঢ়াৰ প্ৰতি আগ্ৰহ নোহোৱা হৈ গৈছে। সদায় ৰাতিপুৱা মই অনুজক কোচত লৈ তাৰ গালে মুখে চুমা আঁকি অফিচলৈ ওলাই গৈছিলোঁ। আজি যেতিয়া মই অফিচলৈ যোৱাৰ আগতে অনুজক কোচত লৈ চুমা খাবলৈ গ'লোঁ, তেতিয়া অনুজ গোপালৰ কোচত আছিল। যেতিয়া মই অনুজক চুমা খাবলৈ ধৰিলোঁ, তেতিয়া হঠাতে অনুজে মুখখন ঘূৰাই দিলে আৰু লগে লগে মোৰ ওঠটো গোপালৰ গালত লাগি গ'ল। এতিয়া মোৰ বহুত লাজ অনুভৱ হৈছিল। মই তাক ক্ষমা খুজিলোঁ আৰু অফিচলৈ বুলি ওলাই গ'লোঁ। সন্ধিয়া যেতিয়া মই ঘৰলৈ আহিলোঁ, তেতিয়া মই গোপালৰ চকুত চকু মিলাবলৈ পৰা নাছিলোঁ। গোপালে অনুজক খানা খুৱাই শুৱাই থৈছিল। তাৰপিছত আমি দুয়ো একেলগে ৰাতিৰ আহাৰ খালোঁ। খানাখিনি খোৱাৰ পিছত মই মোৰ কোঠালৈ গ'লোঁ। মোৰ মাইগ্ৰেনৰ সমস্যা আছিল আৰু মই তাৰে বাবে দৰৱ খাই আছিলোঁ। দৰৱ খোৱাৰ পিছত মোৰ মূৰৰ বহুত বিষ হ'বলৈ ধৰিছিল। মই মোৰ কোঠাত মূৰটো ধৰি বহি আছিলোঁ। কিছু দেৰি পিছত গোপাল কোঠালৈ আহিল। মোক তেনেকুৱা অৱস্থাত দেখি সুধিলে, আপোনাৰ কি হ'ল মেডাম? যেতিয়াই সি গম পালে যে মোৰ মূৰৰ বিষ হৈছে, তেতিয়া সি লগে লগে মোৰ মূৰটো মালিচ কৰিবলৈ ধৰিলে। গোপালৰ মালিচৰ পৰা মই আৰাম পাবলৈ ধৰিছিলোঁ। লাহে লাহে মোৰ গভীৰ টোপনি ধৰিবলৈ ধৰিলে। সেই নিশা মোৰ বহুত ভাল টোপনিও ধৰিছিল। পিছদিনা মোৰ অফিচত ট্ৰেডিশ্যনেল ডেৰ ফাংচন আছিল। সেইকাৰণে মই গুজৰাটী ৰূপত নিজকে সজাবলৈ চেষ্টা কৰিলোঁ। মই ঘাগৰা পিন্ধিবলৈ ধৰিছিলোঁ, কিন্তু ঘাগৰাৰ পিছফালৰ লেজডাল বান্ধিবলৈ মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। তেতিয়া মই গোপালক মোৰ কোঠালৈ মাতি মোৰ লেজডাল বান্ধি দিবলৈ ক'লোঁ। লেজডাল বন্ধাৰ সময়ত গোপালৰ হাতখন মোৰ উকা পিঠিখনত স্পৰ্শ হৈ আছিল। মই তাক সৰু ল'ৰা বুলি ভাবিছিলোঁ। সেইকাৰণে মই তাক এই কাম কৰিবলৈ কৈছিলোঁ। মোৰ ওচৰত আৰু আন কোনো বিকল্পই নাছিল। মই ভালকৈ সাজু হোৱাৰ পিছত অফিচলৈ বুলি ওলাই গ'লোঁ। সেইদিনা সন্ধিয়া যেতিয়া মই ঘৰলৈ আহিলোঁ, তেতিয়া মোৰ লগত মোৰ এগৰাকী বান্ধৱী আৰু তাইৰ প্ৰেমিকজনো আহিছিল। গোপালে আজি বহুত ভালকৈ খাদ্য বনাইছিল। মোৰ বান্ধৱী প্ৰায় 4-5 দিনৰ কাৰণে মোৰ ঘৰলৈ আহিছিল। পিছৰ 3 দিনলৈকে তাইৰ প্ৰেমিকো মোৰ ঘৰতেই আছিল। পিছদিনা ৰাতি গোপালে ৰাতিৰ আহাৰ বনালে আৰু প্ৰিয়া আৰু তাইৰ প্ৰেমিকক আহাৰ খাবলৈ মাতিলে। কিন্তু তেওঁলোক দুয়ে কোঠাৰ ভিতৰত মদ খাই আছিল। প্ৰিয়াই বহুত বেছিকৈ মদ খাইছিল। তাই ৰাতিৰ আহাৰ নোখোৱাকৈ শুই গৈছিল। তাইৰ প্ৰেমিক ৰোহনে আমাৰ লগত খানা খাবলৈ বহিল। সি ক'লে যে সবিতা, তুমি প্ৰিয়াতকৈ ধুনীয়া। ৰোহনে এনেকৈ কোৱাৰ লগে লগে গোপালে তাৰ ফালে খঙেৰে চাবলৈ ধৰিলে। খানা খোৱাৰ পিছত ৰোহন নিজৰ কোঠালৈ গুচি গ'ল। সি যোৱাৰ লগে লগে গোপালে মোক ক'বলৈ ধৰিলে, মেডাম, আপোনাৰ এয়া কেনেকুৱা বন্ধু বান্ধৱী? এই মানুহজনৰ কথা মোৰ একেবাৰে ঠিক লগা নাই। তেতিয়া মই গোপালক ক'লোঁ যে মই তোমাক ঘৰৰ সদস্য বুলি ভাবোঁ। তাৰ মানে এইটো নহয় যে তুমি মোৰ ঘৰলৈ অহা আলহীৰ বিষয়ে যি টিবিলাক কথা ক'বা। তোমাৰ কাম হৈছে আলহী অতিথিক সেৱা কৰা। সেইকাৰণে তুমি মাত্ৰ নিজৰ কাম কৰা আৰু মোক একো শিকোৱাৰ প্ৰয়োজন নাই। গোপালক অলপ টানকৈ কৈ মই মোৰ কোঠালৈ গুচি গ'লোঁ। তাৰ পিছতো সি মোৰ কোঠালৈ পানী লৈ আহিছিল। তেতিয়া মই দৰৱ খালোঁ আৰু পানী খোৱাৰ পিছত মই শুই পৰিলোঁ। আজি গোপাল মোৰ কোঠালৈ শুবলৈ অহা নাছিল। মই তেনেকৈয়ে ভাবিছিলোঁ। কিন্তু ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ, তেতিয়া মই তাক মোৰ কাষতে পালোঁ। ৰাতিপুৱা যেতিয়া মই উঠিলোঁ, তেতিয়া প্ৰিয়া মোৰ ওচৰলৈ আহিলে। তাই বহুত খঙত থকা যেন লাগিছিল। গোপালক মোৰ ওচৰলৈ মাতিলে। তাৰপিছত তাই ক'লে যে তোমাৰ এই দুটকীয়া চাকৰিটোৱে মোৰ ৰোহনৰ হাতখন ভাঙি পেলালে। গোপালে মাত্ৰ মূৰটো জোকাৰিলে আৰু ক'লে, মেডাম, মই একো কৰা নাই।
ৰাতি ছাৰে বহুত নিচাহত আছিল আৰু নিজকে নিয়ন্ত্ৰণ হেৰুৱাই চাগে ক'ৰবাত পৰি গ'ল। মই ক'লোঁ যে গোপালে ৰোহনৰ হাতনো কিয় ভাঙিব? প্ৰিয়াক এতিয়াও নিচাহত থকা যেনেই লাগিছিল। গোপালে মোৰ কাৰণে তেওঁলোক দুয়োৰে ওচৰত ক্ষমা বিচাৰিলে। প্ৰিয়া আৰু ৰোহন ইতিমধ্যে মোৰ ঘৰৰ পৰা গুচি গ'ল। গোপালে মোকো ক্ষমা খুজিবলৈ ধৰিলে মই জানিছিলোঁ যে সি একো কৰা নাই। আজি মই অফিচৰ পৰা ছুটি লৈছিলোঁ, কাৰণ বহুত দিনৰ পৰা মই ব্যস্ত আছিলোঁ। সেইকাৰণে মই ভাবিছিলোঁ যে নিজৰ কাৰণে অলপ সময় উলিয়াওঁ। ৰাতিপুৱা নাস্তা কৰাৰ পিছত মই আকৌ এঘণ্টাৰ কাৰণে শুই গ'লোঁ। অনুজেও মোৰ লগতে শুই গৈছিল। শুই উঠাৰ পিছত মোক একাপ চাহৰ প্ৰয়োজন অনুভৱ হ'ল। মই গোপালক চাহ বনাবলৈ চিঞৰি আছিলোঁ, কিন্তু তাৰ ফালৰ পৰা কোনো উত্তৰ অহা নাছিল। তাক বিচাৰি বিচাৰি মই তাৰ কোঠালৈ গ'লোঁ। দেখিলোঁ যে গোপালে এতিয়া গা ধুই বাথৰুমৰ পৰা বাহিৰলৈ আহিছিল। সি চাৰ্ট পিন্ধা নাছিল। গোপালৰ শৰীৰটো বৰ শক্তিশালী আছিল। তাৰ শৰীৰটো দেখিবলৈ কোনো খেলুৱৈৰ দৰে আছিল। এই মুহূৰ্তত মই তাৰ ফালে একেথৰে চাই আছিলোঁ। সেই সময়ত মই সকলোবিলাক পাহৰি গৈছিলোঁ। বহুত বছৰৰ পিছত মই কোনো পুৰুষক এনেকৈ খালী গাৰে দেখিছোঁ। তেতিয়াই গোপালে মোক মাত লগালে। সি মোৰ সন্মুখলৈ চাৰ্টটো পিন্ধি আহিছিল। তাৰ পিছতে মই বাহিৰৰ দুনিয়াৰ কথা পাহৰি তাৰ ফালে চাই আছিলোঁ। সি মোৰ চকুৰ সন্মুখত হাত চাপৰি মাৰি দিলে। তেতিয়াহে মই নিজৰ জ্ঞান ঘূৰাই পাইছিলোঁ। মই তাক ক'লোঁ যে মোৰ কাৰণে চাহ বনাই আনা। আজি মই ঘৰতে নিজৰ ছালখনৰ যতন লোৱাৰ কথা ভাবিছিলোঁ। সেইকাৰণে মই দুপৰীয়াৰ সময়ত নিজৰ কোঠাতে নিজৰ পাৰ্লাৰখন চলাবলৈ ধৰিলোঁ। সেই সময়ত মই এটা নাইটি পিন্ধি আছিলোঁ। মই মোৰ ভৰিত ৱেক্সিং কৰি আছিলোঁ। ৱেক্সিং কৰি থাকোঁতে হঠাতে ভুলতে মই অলপ বেছি গৰম ৱেক্স মোৰ ভৰিত লগাই পালোঁ, যাৰ ফলত মোৰ বহুত জ্বলন হ'বলৈ ধৰিলে আৰু মোৰ মুখৰ পৰা চিঞৰ ওলাই আহিল। মোৰ চিঞৰ শুনি গোপাল দৌৰি মোৰ কোঠালৈ আহিলে। সি মোৰ জ্বলি যোৱা ভৰিখনৰ ফালে চালে। সি মোৰ ভৰিৰ পৰা ৱেক্সখিনি গুচাই দিলে আৰু তাত মলম লগাই দিলে। তাৰ হাতখন বাৰে বাৰে মোৰ ভৰিত সি গম নোপোৱাকৈ বিচৰণ কৰি ফুৰিছিল। সেই সময়ত মোৰ মনত যি ভাৱনাৰ সৃষ্টি হৈছিল সেয়া মই ভাষাৰে বুজোৱাটো কঠিন হৈ পৰিছে। গোপালে মোৰ চকুলৈ চোৱাৰ লগে লগে মই বিষত কেঁকাই উঠিলোঁ। সি ক'লে যে মেডাম, আপুনি এতিয়া মাত্ৰ আৰামেৰে শুই দিয়ক। আপুনি যি কৰিবলৈ বিচাৰিছিল সেয়া মোক কওক, মই আপোনাক সহায় কৰি দিম। মই তাক মোৰ আনখন ভৰিৰ ভেকচিন কৰিবলৈ ক'লোঁ। গোপালক মই যেনেকৈ ক'লোঁ সি তেনেকৈয়ে কৰিলে। সি মোৰ মুখখনৰ মাছাজো কৰি দিলে। তাৰ স্পৰ্শৰ পৰা মই বহুত আৰাম পাবলৈ ধৰিছিলোঁ। আজিৰ ছুটিৰ দিনটো মোৰ বৰ আৰামেৰে পাৰ হ'ল। গোপালৰ গাত সকলো গুণেই ভৰি পৰিছিল। সি কোনো কামতেই পিছ পৰি থকা নাছিল। আজি ৰাতি মই তাক মোৰ কোঠাত শুবলৈ মানা কৰি দিছিলোঁ। গোটেই দিনটো যিহেতু মই অফিচতেই থাকোঁ, সেইবাবে আজি মই মোৰ সন্তানৰ লগত অকলে সময় কটাবলৈ বিচাৰিছিলোঁ। সদায় গোপাল অহাটো মই ভাল পোৱা নাছিলোঁ। সেইকাৰণে মই তাক মোৰ কোঠাত শুবলৈ আজি মানা কৰি দিছিলোঁ। এনেকৈয়ে সময়বিলাক পাৰ হৈ গৈ থাকিল। কেইদিনমানলৈকে গোপাল অবিহনে অনুজে ৰাতি ভালকৈ শুব পৰা নাছিল। কিন্তু লাহে লাহে তাৰ কন্দা বন্ধ হৈ গৈছিল। মোৰ নিজৰ ভিতৰত কিবা অলপ সলনি হোৱা অনুভৱ হৈছিল। ৰাতিপুৱা উঠাৰ লগে লগে মোৰ বহুত ভাগৰ অনুভৱ হ'ল। হঠাতে এইবিলাক কিয় হ'বলৈ ধৰিছে সেয়া মই বুজিব পৰা নাছিলোঁ। কেইদিনমানৰ পিছতে মোৰ শৰীৰৰ এনেকুৱা অৱনতি ঘটিবলৈ ধৰিল যে মই বিচনাৰ পৰা উঠিবলৈ পৰা নাছিলোঁ। তেতিয়া মই অফিচৰ পৰা এসপ্তাহৰ কাৰণে ছুটি লৈছিলোঁ। কেইদিনমান জিৰণি ল'লে যাতে অলপ ঠিক হৈ যাওঁ। এতিয়া সকলো সময়তে অনুজ গোপালৰ লগতে থাকে। তাৰ অলপ ভোক লাগিলে মাজে সময়ে মোৰ ওচৰলৈ আহি দি গৈছিল। আজি মই গোটেই দিনটো কঁকালত ধৰিয়েই বহি আছিলোঁ। ৰাতি গোপালে পানী লৈ মোৰ কোঠালৈ আহিলে। মই কঁকালত ধৰি বহি থকাৰ কাৰণে সি বুজি পালে যে মই বহুত কষ্টত আছোঁ। গোপালে ক'লে যে মেডাম, আপোনাৰ যদি কোনো আপত্তি নাথাকে তেনেহ'লে মই আপোনাৰ কঁকালৰ মালিচ কৰি দিবলৈ পাৰোঁ। মই ইমানেই যন্ত্ৰণাত আছিলোঁ যে মই তাক মোৰ কঁকালৰ মালিচ কৰিবলৈ দিলোঁ। কিন্তু তাৰ আগতে মই কোঠাৰ লাইটটো অফ কৰি দিলোঁ। কম ডিম লাইটৰ পোহৰত যাতে সি মোৰ কঁকালটো নেদেখে। সেইকাৰণে মই কোঠাৰ ডাঙৰ লাইটটো অফ কৰি ডিম লাইটটো অন কৰি দিলোঁ। গোপালে যেতিয়া মোক মালিচ কৰি আছিল তেতিয়া মই বহুত আৰাম অনুভৱ কৰিছিলোঁ। মালিচ কৰাৰ ফলত যেন মোৰ কঁকালৰ বিষ পলকতে নোহোৱা হৈ গ'ল। মালিচ কৰি থাকোঁতে গোপালে সুধিলে, মেডাম, আপোনাৰ কেতিয়াও অনুজৰ দেউতাকলৈ মনত নপৰে নেকি? আপুনি ইমান ধুনীয়া আৰু গাভৰু হোৱাৰ পিছতো এতিয়ালৈকে কিয় অকলে আছে আপুনি? সি কৰা প্ৰশ্নত মোৰ ওচৰত কোনো উত্তৰেই নাছিল। মই তাক ক'লোঁ যে হয়তো তোমাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই।
গোপালৰ মালিচৰ পৰা মোৰ বহুত ভাল টোপনি হৈছিল। অহা দুদিনৰ পিছত সেই তাৰিখটো আছিল যিটো তাৰিখত মই মোৰ প্ৰেমিকক প্ৰথম লগ পাইছিলোঁ। সেইদিনা মই মোৰ মনটোক কিবা নহয় কিবা কামত ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ৰাতিৰ আন্ধাৰত মোৰ প্ৰেমিকলৈ মোৰ বহুত মনত পৰিছিল। আজি তেওঁ মোৰ লগত নাছিল, কিন্তু তেওঁ মোৰ সন্তানৰ পিতৃ আছিল। অনুজক দেখি মোৰ সদায় তেওঁলৈ মনত পৰিছিল, আৰু আজি মই মোৰ ভাৱনাক লুকুৱাব পৰা নাছিলোঁ। মই মোৰ কোঠাৰ ভিতৰত জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিলোঁ। অনুজ মোৰ ওচৰতে শুই আছিল। তাৰ প্ৰতিও মোৰ সেই সময়ত কোনো ধ্যান নাছিল। মই আজি মোৰ দৰৱো খোৱা নাছিলোঁ। গোপালে পানী লৈ মোৰ কোঠালৈ আহিল। মোক কান্দি থকা দেখি সি মোক পানী খাবলৈ দিলে। যেতিয়া মই শান্ত হ'লোঁ তেতিয়া সি মোক দৰৱ দিলে। মোৰ কান্দোনৰ শব্দত অনুজে সাৰ পাবলৈ ধৰিছিল। সি যাতে সাৰ পাই নাযায় সেইকাৰণে গোপালে মোক তাৰ কোঠালৈ লৈ গৈছিল। কোঠাত সোমোৱাৰ লগে লগে মই তাক জোৰকৈ সাৱটি ধৰিছিলোঁ। এনেকুৱা লাগিছিল যেন মই মোৰ জ্ঞান হেৰুৱাই পেলাইছিলোঁ। মোৰ কন্দাৰ কাৰণ শুনি গোপাল শান্ত হৈ গ'ল। সি একেৰাহে মোৰ চকু পানী মচি দি আছিল। কান্দি কান্দি মই তাৰ কান্ধত ধৰিছিলোঁ। লাহে লাহে মই তাক আৰু মোৰ ওচৰলৈ টানি আনিলোঁ। মই তাক ক'লোঁ যে গোপাল, আজিৰ নিশাটো মই তোমাৰ লগত কটাব বিচাৰোঁ। তেতিয়া গোপালে ক'লে যে মেডাম, এতিয়া মই সৰু আছোঁ, মই একো নাজানিম। তাৰ কথা শুনি মই তাক আৰু ওচৰলৈ চপাই আনিলোঁ। সেই নিশা মই তাৰ কোঠাতে আছিলোঁ। কিন্তু ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া সি মোৰ ওচৰত নাছিল। তাৰ শ্বাৰ্টটো বিচনাতে পৰি আছিল। যেতিয়া মই বাহিৰলৈ আহিলোঁ তেতিয়া মই দেখিলোঁ যে গোপালে মোৰ কেঁচুৱাটোক গাখীৰ আৰু বিস্কুট খুৱাই আছিল। মোৰ অনুজৰ কথা মনলৈ অহাই নাছিল, কিন্তু গোপালে সেয়া পাহৰা নাছিল। সি সদায় আমাৰ মাক পুতেক দুয়োকে সুখী কৰি ৰাখিবলৈ বিচাৰিছিল। ৰাতিৰ ভাগৰৰ বাবে মই ৰাতিপুৱা দেৰিকৈ উঠিছিলোঁ। আজি প্ৰিয়াই মোক লগ কৰিবলৈ মোৰ ঘৰলৈ আহিছিল। তাই তেতিয়া গোপালৰ ফালে চোৱাও নাছিল। গোপালে তাইক পানী দিলে আৰু কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। যোৱাৰ সময়ত তাই মোক ক'লে, যিমান সোনকালে পাৰে তোমাৰ চাকৰক ইয়াৰ পৰা উলিয়াই দিয়া। তাক দেখিবলৈ যিমান সহজ সৰল যেন লাগে সি সিমান সহজ সৰল নহয়। তাইৰ কথাত মই বিশেষ গুৰুত্ব নিদিলোঁ। সদায়ৰ দৰে ৰাতি আহাৰ খোৱাৰ পিছত গোপালে পানীৰ গিলাচ মোৰ কোঠালৈ লৈ আহিছিল আৰু সি অনুজকো খুৱাই দিলে। মই মোৰ কোঠাৰ লাইট অফ কৰি দিলোঁ আৰু শুই পৰিলোঁ। কিছু সময়ৰ পিছত মই অনুজৰ মাত শুনিবলৈ পালোঁ। তাৰ মাতত মোৰ টোপনি ভাঙি গ'ল। মই উঠিবলৈ লৈছিলোঁহে, তেনেতে তাৰ কান্দোন বন্ধ হৈ পৰিল। কিছু সময়ৰ পিছতে মোৰ কোঠাৰ দুৱাৰখন খোলাৰ শব্দ শুনিবলৈ পালোঁ। মই মনে মনে সকলো দেখি আছিলোঁ। গোপালে মোৰ কোঠালৈ আহি আছিল। সি মোৰ ওচৰলৈ আহি সেয়া চাবলৈ বিচাৰিছিল যে মই টোপনি গৈছোঁ নে নাই, আৰু তাৰ পাছত সি মোৰ মোবাইলটো ল'লে। মই সি এনেকৈ কিবা বিচাৰি থকা দেখি মোৰ কোঠাৰ লাইটটো তৎক্ষণাত মই জ্বলাই দিলোঁ। মই সাৰ পাই থকা দেখি সি থতমত খালে। মই তাৰ হাতৰ পৰা মোৰ মোবাইলটো কাঢ়ি আনিলোঁ। মই তাক ক'লোঁ, গোপাল, এইবিলাক কি চলি আছে? তুমি এইটো সময়ত ইয়াত কি কৰি আছা? সি একো উত্তৰ নিদিয়াকৈ মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। কিন্তু মই তাক ইমান সহজে এৰি দিবলৈ বিচৰা নাছিলোঁ। মই তাক মোৰ ভিডিঅ' দেখুৱালোঁ, য'ত সি প্ৰিয়াৰ বয়ফ্ৰেণ্ডৰ ওপৰত হাত উঠাই আছিল। সেইদিনা ৰোহনৰ মোবাইলৰ কেমেৰাটো ভুলতে অন হৈ আছিল, আৰু তাতেই তাৰ সেই সকলো কাণ্ড ৰেকৰ্ড হৈ গৈছিল। ৰাতিপুৱা যেতিয়া প্ৰিয়াই মোক লগ কৰিবলৈ আহিছিল তেতিয়া তাই মোক সেই ভিডিঅ'টো দেখুৱাইছিল, আৰু তেতিয়াৰ পৰাই মই গোপালৰ ওপৰত চকু ৰাখিছিলোঁ। গোপাল, তুমি কিয় মিছা কৈছিলা? তুমি ৰোহনৰ ওপৰত কিয় হাত উঠাইছিলা? তেতিয়া সি ক'লে যে যি আপোনাৰ ওপৰত নজৰ দিব মই তাৰ লগত এনেকুৱাই কৰিম। মেডাম, সেইদিনা যেতিয়া ৰোহন নিচাহত আছিল সি আপোনাৰ কোঠালৈ আহিছিল। সি আপোনাৰ লগত কিবা বেয়া কৰিবলৈ বিচাৰিছিল, আৰু সেইকাৰণেই মই তাৰ ওপৰত হাত উঠাইছিলোঁ। গোপালৰ কথা শুনি মই ক'লোঁ যে ঠিক আছে, মই তোমাৰ কথা বিশ্বাস কৰিছোঁ, কিন্তু তুমি মোক সদায় টোপনিৰ দৰৱ কিয় দি আহিছিলা? আজি মই তোমাক মোৰ পানীৰ লগত দৰৱ মিহলাই থকা দেখিছিলোঁ। তোমাৰ নজৰ মোৰ ওপৰত আছিল, আৰু তোমাৰ যি প্ৰয়োজন সেয়া মই তোমাক দিছোঁ। এতিয়া তোমাৰ হিচাপ কৰা আৰু গাঁৱলৈ গুচি যোৱা। মোৰ কথা শুনি গোপালে ক'লে, মেডাম, আপুনি যি ভাবি আছে তেনেকুৱা একো নহয়। কালি ৰাতি মই আপোনাৰ লগত একো বেয়া কাম কৰিবলৈ অহা নাই। মই আপোনাৰ পানীত টোপনিৰ টেবলেট মিহলাই দিছিলোঁ, যাৰ ফলত আপুনি মোৰ কোঠালৈ অহাৰ পিছতে টোপনি গুচি গৈছিল, আৰু মই আপোনাৰ লগত কোনো বেয়া কাম কৰিবলৈ বিচৰা নাছিলোঁ। কিছুদিন আগতে আপুনি ফোনত কথা পাতি থকা শুনিছিলোঁ। আপুনি আকৌ আপোনাৰ সেই প্ৰেমিকক লগ কৰিবলৈ বিচাৰিছিল। আপোনালোকে আপোনালোকৰ ঘৰতে লগ কৰাৰ সিদ্ধান্ত লৈছিল।
মই এই সকলোবিলাক জানিছিলোঁ। আপুনি যাতে তেওঁক লগ কৰিবলৈ নোৱাৰে সেইকাৰণে মই আপোনাক টোপনিৰ দৰৱ দি আহিছিলোঁ। সেই ব্যক্তিজনে আপোনাক এতিয়াও বিশ্বাসঘাতকতা কৰি আছিল। তেওঁ আপোনাক মিছা কথা কৈ আহিছিল। তেওঁ আপোনাৰ সন্তানক আপোনাৰ পৰা কাঢ়ি নিবলৈ আপোনাৰ ওচৰ চাপিবলৈ ধৰিছিল। তেওঁৰ পত্নীগৰাকীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাছিল। সেইকাৰণে তেওঁ আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰিছিল। তেওঁ এতিয়ালৈকে তেওঁৰ আগৰ পত্নীগৰাকীক ডিভোৰ্চ দিয়া নাই। সি আপোনাক মিছা কথা কৈছে। গোপালৰ কথাত মই আচৰিত হৈ ক'লোঁ, গোপাল তুমি কোন হয়? তুমি এইবিলাক কথা কেনেকৈ গম পালা? তেতিয়া সি ক'লে যে আপোনাৰ ককাই মোক আপোনাৰ ফটো দেখুৱাইছিল। প্ৰথম দেখাৰ লগে লগে মোৰ আপোনাক ভাল লাগিছিল, কিন্তু আপোনাৰ ককাই এইটোও কৈছিল যে আপুনি বিয়াৰ বাবে সন্মত নহয়। তেতিয়াই মই তেওঁৰ লগত মিলি এটা পৰিকল্পনা কৰিলোঁ। মই আপোনাৰ অন্তৰত ঠাই পাবলৈহে ইয়ালৈ আহিছিলোঁ, কিন্তু ইয়ালৈ অহাৰ পিছত মই দেখিলোঁ যে বহু লোকে আপোনাৰ ওপৰত বেয়া নজৰ ৰাখে। সেইকাৰণে মই আপোনাক সুৰক্ষিত ৰাখিবলৈহে চেষ্টা কৰিছিলোঁ। গোপালৰ বয়স 20 বছৰ নাছিল, তাৰ বয়স প্ৰায় 30 বছৰ আছিল। সি এটা ভাল চাকৰিও কৰিছিল। সি মোৰ প্ৰেম পাবলৈহে ইমানখিনি কষ্ট কৰি আহিছিল। গোপালে মোৰ প্ৰেমিকৰ যিবিলাক কথা কৈছিল সেই সকলোবিলাক কথাই সত্য আছিল। গোপালৰ দৰে দায়িত্বশীল স্বামী আৰু পিতৃ পোৱাটো মোৰ বাবে বহুত ডাঙৰ কথা আছিল। মই মোৰ প্ৰেমিকৰ প্ৰতাৰণাৰ জালত ফচাৰ পৰা বাচি গ'লোঁ। আজি মই বিক্ৰম ওৰফে গোপালৰ লগত বহুত সুখী আছিলোঁ। সি মোক আৰু মোৰ সন্তানক বহুত মৰম কৰিছিল। মোৰ ককাৰ কাৰণে আজি মোৰ পৰিয়ালৰ আৰম্ভ হৈছিল। মই গোপালৰ দৰে এজন স্বামী পালোঁ আৰু এতিয়া আমি এনেকৈ আমাৰ জীৱনবিলাক অতিবাহিত কৰি আছোঁ। আজি ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।